এইটো 1500 নে 1700 এই গদাধৰ সিংহৰ দিনত এইটো আউনীআটী সত্ৰৰ মানে সত্ৰাধিকাৰ কেশৱদেৱ মহন্ত তেওঁ ৰাজউখত পৰিছিল। হয়তো ধৰি নিব আৰু হত্যাই কৰাব। কেশৱদেৱ মহন্ত গদাধৰ সিংহৰ লগত ৰাজউখত, সেইটোতো ইতিহাসৰ ঘটনা আৰু সেই কথাষাৰ আউনীআটী সত্ৰৰ বুৰঞ্জী আছে নহয়, আউনীআটী সত্ৰৰ বুৰঞ্জীটোও লিখা আছে। কিন্তু মই পিছতহে পাইছো সেইখন। কেশৱদেৱ মহন্ত ইয়ালৈ আহিল সেই চনৰ ভিতৰত, এইটো গদাধৰ সিংহৰ দিনত, এইটো লভিচকীয়া কিতাপখনত আছে। আপুনি পাব তেখেতৰ বহুত তথ্য আছিলে। আমি ওচৰতে যদিও সেইবিলাক জানিবৰ আমি হেৰি নহল, আমাৰ নেখেলালে। তেওঁ কোন কোন আছে? তেওঁ এতিয়া ককাকজন আছে, বৌৱেক আছে, পুতেক এগৰাকী আছে। পুতেক নাই নেকি? পুতেক সেইটো লভিত শইকীয়া, পুতেক এটা আছে। পুতেক এটা আছে কোকৰাঝাৰত মোমায়েকৰ ঘৰতে থাকে। ইয়াত মানে বিশদ এই কিতাপ পত্ৰ লিখিলে কেইবাখনো সৰু পুস্তিকা হ'ল। এতিয়া মানে সেইবোৰ মানে সংৰক্ষণ ব্যৱস্থা নকৰিলে এতিয়া এখনো নাই। এতিয়া লভিত শইকীয়াৰ সেইটোৱে হ'বগৈ। পিছতে মানে ডাঙৰ এটা সংস্কৰণ, কথাখিনি অলপ বহল কৰি লিখিছিল মানে। আমাৰ বৰেক থানখনতো হেৰি দি গৈছিলে হেনো, তাৰপিছত কোনোবাই লৈ গ'ল। তাৰপিছতে সেই কেশৱদেৱ মহন্তই তেতিয়া আৰু যাতায়াত মানে ব্ৰহ্মপুত্ৰদি নাৱেৰে উজাই আহি শদিয়ালৈ আৰু এতিয়া কথা বহুত উজাই আহিল। এতিয়া আমাৰ দলংখন এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত নাই। দলংখন লোহিতৰ ওপৰত আছে। এই লোহিত দিবাং দিহং য'ত একেলগ হৈছে ভূগোলত তাৰ পৰাহে ব্ৰহ্মপুত্ৰ। আমাৰ মানে ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন নাই নহয়, এতিয়াহে ব্ৰহ্মপুত্ৰ। এই তিনিখন চীনৰ পৰা অহা, এখন মানে দিহংখন, আকৌ দিবাং, হেৰি দিবাং, আকৌ এইখন ব্ৰহ্মপুত্ৰ হেৰিৰ পৰা ওচৰৰ পৰা ওলাইছে, ব্ৰহ্মপুত্ৰৰ ওচৰৰ পৰা লোহিত। এখন আমাৰ এইফালে গ'লে লোহিতখন আছে। লোহিতৰ ওপৰতে আমাৰ ভূপেন হাজৰিকা সেইটো হৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত নাই হোৱা। এতিয়া বৰ্তমান এখন হেৰি ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা বুলি ক'ব নোৱাৰি। মানে ব্ৰহ্মপুত্ৰৰ ওপৰত নহয়, লোহিতৰ ওপৰত। এই দলংখন এতিয়া সকলোৱে লিখিছে এইটো সেইটোখন আচলতে ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰৰ ওপৰত নহয়, কিন্তু লুইত বুলি ক'লে আকৌ গোটেই ব্ৰহ্মপুত্ৰখনকো বুজায় যে শ্ৰী লুইত নহয়, লোহিত হ'ল মানে এখন মানে আৰু গোটেই ব্ৰহ্মপুত্ৰখনক শ্ৰী লুইতো কয়। কিন্তু এইখন হৈছে এই লোহিতৰ ওপৰত দলংখন মানে, হেৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নহয়। কোনোবা এজনে প্ৰান্তিকত লিখিছিলে, মই বোলো কথাষাৰ ঠিকেই লিখিছে, মই আকৌ সেইবোৰ নিলিখিলো। লোহিতৰ ওপৰত দলংখন আছে। যিকি নহওক মানে তেওঁ ইয়ালৈ উজাই আহিলে, মানে এতিয়াতো নাৱেৰে কাৰবাৰটো উজাই আহি এই 8 মাইলত যে দলংখন আছে নহয়, হেৰি দলংখনৰ পাৰ হৈ গৈ সেই ইছলামপুৰৰ সেইখিনিতে এটা সুদি মানে এতিয়া বন্ধ কৰি দিলে, মানে পুৱা পশ্চিমাকৈ বৈ গৈছে। সেইডোখৰ আগতে ৰাজমাও কয়, ৰাজমাও এতিয়াও ৰাজমাও ন পাগলাম হেৰি মিচিং মানে মানুহ আছিলে, সেইখিনি তেওঁলোকে হাতীৰ ফালে গ'লগৈ। শদিয়াত মানে এইবোৰ কথা লাগবান নোহোৱা হৈছে। শদিয়াত 2খন মিচিং গাঁও আৰু 2খন মুছলমান গাঁও আছে। 2খন মিচিং গাঁও, সেইখিনিয়ে ইয়াত শদিয়াত থকাখিনি। ক'বলৈ গ'লে মানে আৰু মুছলমানৰ 2খন গাঁও আছিলে। এই কুনিলৰ এইটো পাৰত মৰিয়া গাঁৱত যিখিনি এইখিনি ৰমান চমান আছিল লিখাখিনি, আৰু সিফালে চৈয়দটোৱে লিখাখিনি অলপ চকল হাই কাষ্ট, সেইখিনি টাউনৰ সেইফালে আছিলে। 2খন মানে মুছলিম গাঁও আগৰ পৰা ব্ৰিটিছৰ। ক'বলৈ গ'লে এতিয়া এই পুৰণি বস্তুবিলাক জানো বা সেইটো বোলে পতকে কাৰোবাৰ লগত আলোচনা কৰি কিনে জানিব পৰা নাযাব। আগতে মানুহেই নোহোৱা হৈছে। এতিয়াও ঘৰতে আমাৰ 92 years old মানুহ নাই, এইখিনি আৰু জানিবলৈ ইচ্ছুকো নাই। এই উঠনি কোনো সপ্ৰস্তম্ভটো সেইখিনি লিখা আছে, সেইখিনি কথাকে প্ৰকাশ কৰোঁতে ভুল হৈছে। মানে যিকেইজন লিখিছে কাৰো শুদ্ধ হোৱা নাই। তাৰপিছতে সেইটো মানে এইটো ভূমিকম্প পিছত নিওঁতে ইমান মানে ফেৰী নাও আছে, চৰকাৰী ফেৰী নাও আছে নে, নিব নোৱাৰে, নাওখনে ডুব যায়, মাৰ নাও।
শেষত কি পূজা কৰিলে মাঝি কেইটামানে তেওঁলোকৰ মাঝি নাৱত গুৱাহাটীলৈ লৈ গ'ল কোনেও নাজানে কথা আমি সৰুতে শুনি থকা সেই কথাষাৰো চবখন মই কাৰোবাৰ বস্তু পাহৰি থাকো সেই ভকতীয়া শৰ্মাবাৰী মাৰোৱাৰী মানুহজন আছে তেওঁ হয়তো জানিব তাৰ বাহিৰে নাই মানুহ শিকিবলৈ সেই কথাষাৰো জানিব লাগে এতিয়া দিবাঙত সেইখিনি তাত পোৱা মানে কিন্তু সৰ্পস্তম্ভ আকৌ এটা পাইছিলে সৰ্পস্তম্ভ এতিয়া মিউজিয়ামত আছে তাৰপিছত তেওঁ আহি কেশৱদেৱ মহন্ত তেওঁৰ শিষ্যসকলৰ সৈতে আহি এই ৰাজমাৰত আছিলে ৰাজমাৰত সেই ৰাজমাৰৰ পৰা শেষত গম ল'লে ক'ত ক'ত মানুহ আছে গম ল'লে সেইবোৰ গোসাঁই মন্দিৰ নিও টেঙৰ নহয় জানো তাৰ পৰা ৰাজমাৰৰ পৰা আহি তেতিয়া এই কুলি নদী এইখন যে বিল আছে নহয় সেইখন কুলি নদী হয় এৰাহতী কুলি নদীখন এই বৰাইখনৰ ওচৰত যিখন মানে বিল আছে যে এতিয়া পানী কমকৈ আছে সেইটো কুনিলৰ এৰাহতী হয় এৰাহতী আগতে কুনিলে আছিলে তাৰপিছতে আহি তেওঁ সেই ঘাটত তেওঁ মানে নাওখন চপালে চপাই এতিয়া যিসকল এতিয়া আহোম মানুহ আছে তেওঁলোকতো হোৱা হেৰি মানে শদিয়াখোৱা গোহাঁইৰ মানে আদেশ মতে চলিব লাগিব এওঁলোকে তেতিয়াতো ক'ত যুদ্ধ কৰা মানুহ আহোম ক'ত সিহঁতে কৃষ্ণ ৰাম নাৰায়ণ ক'বলৈ যাব কিন্তু তেওঁ আহি তেওঁৰ মানুহ খা খবৰটো ল'লে ক'ত ক'ত মানুহ আছে মানে শেষৰ মন্দিৰ বোধ হয় সেই যিটো ভেটি যে পালে যে সেই ভেটিটোৱে হয়তো কিবা এটা মানে এতিয়াতো খেৱা এইবিলাকতো আকাল নাই যে আকাল নাই তেনেকে তেওঁ থাকিবৰ কাৰণে ভেটি এটা কৰি লৈছিল নেকি কৰিছিল কেশৱদেৱ মহন্তই তেওঁ ৰাতি গৈ এইফালে মানে দক্ষিণ পূব ফালে তাত সোণোৱাল কছাৰীবিলাক আছে সোণোৱাল গাঁও বেং গাঁও এই গোটেইখিনি সোণোৱাল মানুহে থকা মানে সোণোৱাল মানুহে থকা সেইখিনি আকৌ সেই লোহিতে খহালে নহয় সোণোৱাল গাঁও নাই বেংগাঁও নাই নাই কিন্তু মানুহ কিছুমান সোণোৱাল মানুহ সেইখিনি কম বাৰু সেই সোণোৱাল মানুহখিনি সিহঁতৰ অলপ প্ৰভাৱশালী অলপ বলৱান মানুহ এটা আছিলে গাত বল থাকিলে সকলোকে শিং জোকাৰি ফুৰে নহয় নাম তাৰ জয়দা কছাৰী আগৰ মানুহে সোণোৱাল কছাৰী মানুহে এইবোৰ সোণোৱাল নকয় নহয় কছাৰী ক'ব আৰু ইয়াতো মেচ কছাৰী সেইবিলাকো নাই বাবু গোসাঁই নাই মানে কছাৰী কয় আগৰ যিখিনি মানুহ আছে প্ৰত্যেকেই 50 চনৰ আগত 32 চনৰ আগত কোনেও সোণোৱাল নিলিখে যিকেইটা কছাৰী লিখে এতিয়াহে 70 চনৰ পিছতে সোণোৱাল লিখিছে 70 চনৰ পিছত তাৰ আগতো কছাৰী লিখিছে কথাটো সেই জয়তা কছাৰী অলপমান মানে আৰু ঢেৰ কথা কৈছো নহয় একেলগে থাকিলে যেনেকৈ ইয়াৰ শদিয়াত মাৰুৱীৰ ওচৰত থকা মাৰুৱীকে বিয়া পাতিছে নেপালী বিয়া সোমাইছে সোণোৱাল কছাৰীৰ লগত থকা গতিকে জয়তা কছাৰী অলপমান উপদ্ৰৱ কৰিছিলে গতিকে শদিয়াখোৱা গোহাঁই কৰিলে কি যিমান আছে সোণোৱাল মানে কছাৰী মানুহ চব খেদ দিব লাগে ৰাতিটোৰ ভিতৰতে গতিকে একেলগে আছে আহোম মানুহ সোণোৱাল কেনেকৈ চিনি পাব গতিকে যিসকল মানে আহোম মানুহ তেওঁলোকে নঙলাৰ মুখত কল পচলা এটুকুৰা থৈ দিব শদিয়াখোৱা গোহাঁইৰ আদেশ এইখিনি ৰজাৰ ফালৰ পৰা আদেশ যে বাকীখিনি মানে সোণোৱাল কছাৰী সেইখিনিক ৰজাই মানে আহি চাওদাং মানে আহি চব খেদিব মানে কোনখিনি কল পচলা থবলৈ গৈছিলে যিখিনি আহোম মানুহ যিখিনি মানে কল পচলা নাই সেইখিনি কছাৰী সিহঁতক খেদি দিবলৈ ৰাতি কিন্তু একেলগে থকা যে বিয়া বাৰু হ'ল যে কোনোবা এজন নে দুজন তিনজন নহয় দেই জোঁৱায়েকক মানে নিজৰ জোঁৱাই আছে যে কছাৰী তাকনো কেনেকৈ খেদি দিয়ে মানে গতিকে এই অলপমান কৌশল কৰি এই নিজৰ জোঁৱায়েকৰ মানে ঘৰতো পচলা এডাল থৈ দিলে গতিকে সি আহোমৰ নিচিনা হ'ল গতিকে তাক নিখেদিলে সেইখিনিয়ে সদীয়া নদী এই ওচৰত এই এতিয়া নবছা গাঁও তাত আছে বছা গাঁও সেইসকলৰ সতিপতিয়ে সেই যিজন জোঁৱাই এজন দুজন থাকিলে নহয় তাৰে বংশধৰসকল এইখিনিত আছে মানে বছা গাঁও এইখিনিত নবছা গাঁও সেইখিনি তাত আছে আৰু তাৰ পৰা এই
কেশৱদেৱ মহন্তই শিষ্যসকলক লৈ ৰাতি ৰাতি গৈ সেই সোণোৱাল কছাৰীবিলাকক শৰণ ভোজন দিয়ে। এইবোৰ মানে শৰণ দিয়ে, মানে হৰিনামৰ মাহাত্ম্যৰ বিষয়ে সিহঁতক শুনায়। মানে সোণোৱাল কছাৰীবিলাক সোণোৱাল কছাৰীসকলে প্ৰথম লৈছিল। এতিয়া যিটো সুৰ ইয়াত ক'ব, গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে ললোৱন, এইটো সোণোৱাল কছাৰী সুৰ। এইটো সোণোৱাল কছাৰীসকলৰ। তাত মানে এতিয়া মানুহবিলাক মানে এনেকে আকৃষ্ট হ'ল, সকলোৱে শৰণ ল'লে আৰু তেওঁৰ ৰাতি ৰাতি গৈ মানে আকৌ নিজৰ বাসস্থানলৈ, এইটো তেওঁৰ সেইখিনিতে বোধহয় তেওঁৰ বাসস্থান হৈছিলে, ইয়ালৈ আহে। তাত ক'ত থাকিলে তেনেকে তাৰ প্ৰমাণটো নাই, বোধহয় ৰাতি ৰাতি গৈ শৰণ চৰণ দি মেলি আকৌ তাৰ শিষ্য বনালে, গুচি আহে। সেই এতিয়া শৰণ লৈছে, এতিয়া সেৱা কৰিছে নহয়। সেৱা কৰোঁতে, গোসাঁই সেৱা কৰোঁতে মানুহবিলাকে তাত যিমানবিলাক বন বৃক্ষ আছে, ডাঙৰ ডাঙৰ গছ, এতিয়া পৰ্যটনৰ থলী হ'ল যেন, চব লোহিতে খোৱাইলে, সকলো গছ চব এনেকুৱা হ'ল। মানে গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ পৰ্যটক আহিছে, যিকোনো গছেই তাত মানে এনেকুৱা হ'ল। চববোৰ সেইকাৰণে গোটেই সেই চাপৰিটো চব মানে জয় নাই পৰা, হাউলি গ'ল মানে। সেইকাৰণে সেই চাপৰিটো মানে হেৰি আঁঠু কৰা চাপৰি কয়। এতিয়া মানুহ কাইৰী পঢ়িলৈকে দুই এজন সেই আঁঠু কৰা, এতিয়া আকৌ চব লোহিতে লৈ গ'ল নহয়, এচে পৰাও নাই, চব চাপৰিটোকে লৈ গ'ল। লৈ গ'ল মানে লোহিতে। এতিয়া সেই আঁঠু কৰা চাপৰি দেখা মানুহ ঢেৰ আছে, এতিয়াও দুই এজন ওলাব পাৰে। মানে হেৰি পিছত মানে হেৰি সেইদৰে ৰজাৰো এতিয়া মানে চোৰাংচোৱা আছে নহয়। পিছত মানে এইটো টেঙৰ মানুহ, তেওঁ নাওখন এৰি হেৰি মানে আকৌ কেনেকৈ কি পথৰে আকৌ হেৰি, কিন্তু ইয়াত শুনি থকা মতে ক'লৈ গ'ল মানে কেশৱদেৱ মহন্তই বুলি জানে কিন্তু নামটো, কিন্তু হেৰি কোনফালে কেনি গ'লগৈ ক'ব নোৱাৰে মানে। কিন্তু আউনীআটী সত্ৰৰ বুৰঞ্জীত কেশৱদেৱ মহন্ত আকৌ তালৈ গ'লগৈ বুলি লিখা আছে। এতিয়া আউনীআটী সত্ৰৰ ভালদৰে জনা মানুহ যদি সোধে মোক তেওঁলোকে ক'ব। এনেইতো সোণোৱাল কছাৰী যিমান আছে সকলোৱে আউনীআটী সত্ৰৰ শিষ্য, যিমানবোৰ আছে আউনীআটী সত্ৰৰ মানে। কিন্তু তেওঁৰ এই যিখন নাওখন, হয়তো কেইবাখনো নাও আছিলে যদি নাজানো, কিন্তু নাওখনৰ টিংটো বহুত বছৰলৈকে এই আমাৰ এতিয়া নাই এজনো, সেই এটুকুৰাটো কাটি আনি মানে থৈছিলে কেইবাজনো সেই বৰাইখনৰ ওচৰত। নাওখন তাতে নাওখন এৰি গ'লগৈ কেশৱদেৱ মহন্তই, মানে সেইখন নাওখন এৰি হয়তো স্থলৰ পথে কোনোফালে গ'লগৈ। এইটো মানে একদম ঐতিহাসিক, এইটো কথা তেওঁলোকৰ বুৰঞ্জীটো লিখা আছে। তাৰপিছত এই যেতিয়া সকাম নিকাম মানে কৰা হ'ল, মানুহৰ অৱস্থাটোও ভাল হৈ গ'ল। তাৰপৰা সেই ৰাইজে বছৰেকত বিহুত এইখন হেৰি আঙুলি হাঁহ হ'লে বেছি ভাল, তাৰে ভোজ ভাত খাই পায়স চায়স দি সকাম নিকাম কৰে। মানে তাৰপিছত এই যে নামঘৰ এইবিলাকত যে সকাম কৰে যে সোণোৱাল কছাৰীবিলাকে, নামঘৰটো সোণোৱাল কছাৰীবিলাকে কি কয়, গাতিগুৰি মানে আমাৰ নামঘৰটো গাতিগুৰি ক'ব, সেইটো সোণোৱাল কছাৰী শব্দ। সেইটো আহোমনিবিলাকৰ নহয়। সোণোৱাল কছাৰী য'ত নামঘৰ আছে, ইয়াতো এতিয়া আগে গাতিগুৰি বুলি কয়, মানে সেইটো শব্দটো সোণোৱাল কছাৰীৰ পৰা। সিহঁতে সেইখিনি হৈছে যেতিয়া সিহঁতে নাম বনাইছে প্ৰথমতে, এইটো গাতিগুৰি। সিহঁতে সৰ্বন লৈছে মানে, এইবোৰতো পিছৰ লৈছে পিছৰ। এতিয়া লাষ্ট ডে অফ বিহুত এতিয়া কুকুৰামাৰ গাঁৱত বহুৱা উলিয়াব, সেইটো হৈছে সোণোৱাল কছাৰী কৃষ্টিৰ, কিন্তু মানুহখিনি গোটেইখিনি খেদাই দিলে যে
সেই যিটো মানুহ এটা পঢ়া ফল মানুহ লভিত শইকীয়াই কৈছে তাৰমানে গজাই সোণোৱাল নহয় গজাই সোণোৱাল সেইটো তাৰ নাম মানে জয়তা কছাৰী জয় দন্তেত আকাৰ জয়তা কছাৰী দন্তেত আকাৰ জয়তা কছাৰী তাৰ নাম মানে ইয়াত তাত গজাই সোণোৱাল নাছিলে তাত গজাই সোণোৱাল নাই ৰঞ্জন থকা হলে মানে বহলকৈ আলোচনাটো কৰিলোহেঁতেন জয়তা কছাৰী নহয় কিন্তু ৰাতিটোৰ ভিতৰতে এইখিনি জনা মানুহ ৰাতিটোৰ ভিতৰতে গোটেই ক'ত কিছুমান বস্তু কিছুমান খেলাইছে যেতিয়া ক'ত গছৰ সোঁৱত ক'ত পুতি থৈ গ'ল নহয় কিছুমান সা সামগ্ৰী ক'ৰবাত কাপোৰ কানি আ অলংকাৰ এইখিনিও তেনেকৈ কিছুদিনৰ আগে এজন মই লগ পাইছিলোঁ সেই সোণাল কোচেই মানে এতিয়াতো নাই আৰু বহুত দিনৰ আগতে হোৱা হ'লে বহুত তথ্য ওলালেহেঁতেন মানুহবিলাকে এতিয়াই চিন্তা কৰিছে এইখিনি কথা আচলতে মই এইটো তাৰপিছতে মানে সন্ধিয়া দেখাৰ কথা আছে লওকচোন হেৰি মানে মানে কণাই নাও বাই গা লৈ আওকালে সন্ধিয়াৰ ভাষাৰে কণা মানুহে যদি নাও বাই নিজৰ গা ফালে টানে গা ফালে টানে এতিয়া ভুৱন হাজৰিকা সিহঁতে আমাৰ কলিকতাৰ বুলি মানে ক'বলৈ গ'লহেঁতেন মানে ভাল মানুহ ভাল এজন মানুহক নিজৰ পৰিয়ালৰ নিজৰ ঠাইৰ বুলি ক'বলৈ মানুহে যত্ন কৰে নহয় ঠিক তেনেকৈ এতিয়া আকৌ পূৰ্বাঞ্চল মানে টাই সভাৰ মানে এই পূৰ্বাঞ্চল টাই সভাই সেইটো বোলে কোনোবা এজন বুঢ়াগোহাঁইৰ মানে মৈদাম মানে মৈদাম হ'লেতো ডাঙৰ হ'ব মানে আগৰ পৰা নাই ইমান দূৰ এতিয়া ক'লে মানে হ'ব নেকি মানে সেয়া তাৰমানে তেওঁৰ মানে বোলে হেৰি বুঢ়াগোহাঁই তেওঁ ৰাজদোষত পৰি ইয়ালৈ আহিবলগীয়া হ'ল আমাৰ আইসকলে গতিকে বৈৰাগী এতিয়া সিহঁতকো যেনেকৈ মহন্ত চন্দ্ৰ তেওঁলোকে বিয়া বাৰু নেপাতে সেইবিলাকো তেনেকৈ আমাৰ আইসকল আগতে বৈৰাগী গোসাঁই কয় বৈৰাগী গোসাঁই যেনেকৈ বীন বৈৰাগী শুনিছোঁ বীন বৈৰাগী এইটো বৈৰাগী হ'ব বৈৰাগী কেতিয়াও নহয় বৈৰাগীটোতো আহোম ৰজাই দিয়া অন্য ৰাজ্যৰ কৃষ্টি সংস্কৃতি অধ্যয়ন কৰিবলৈ যিজন যাব যদি ভাল আমাৰ ৰাজ্যৰ প্ৰৱৰ্তন কৰিব লাগে তাৰ উপাধিটো হ'ল বৈৰাগী বৈৰাগী এনেই যদি সন্যাসী উদাস ব্যক্তি এতিয়া বীন বৈৰাগী বৈৰাগী এইটো বৈৰাগী তাৰপিছত মই সেই মানে প্ৰবন্ধটো লিখিছিলোঁ শদিয়া হেৰি গভৰ্ণমেণ্ট স্কুলৰ ফটোবাৰ্ষিকী এতিয়া হেৰি বাবাটো 54 চনত টাউনখন যেতিয়া আহিলে বেংগলী মানুহে বাপেকক বাবা কয় টাউনৰীয়া মানুহে বাপেকক বাবা কয় তেতিয়া বাবা শব্দটো সৃষ্টি হৈছিল তাৰ আগত বাবা নকয় আৰু আমাৰ এই গাঁৱৰ মানে যিহেতু নামঘৰ হৈছে গতিকে আমাৰ পুৰণি চামৰ গাঁৱৰ মানুহখিনি এতিয়া ক'লৈ যাওঁ নামঘৰ যাওঁ তাৰমানে বৰাইচন্দ্ৰ এতিয়া আমাৰ মুখত নামঘৰটোৱে ওলায় গাঁৱত আৰু নামঘৰ থাকিলেও তাকো নামঘৰে কয় কিন্তু এইটো এতিয়া নেশ্যনেলাইজ প্ৰপাৰ্টি হ'ল